আমি আজিও অপেক্ষাত কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সুধা সাংবাদিক উপস্থিত আছে চাওক এইসকল সাংবাদিকে ৰখি আছে জেলুক নিলো ৰক্ষা লাগব আমি জেলৰ পৰা ওলাইও ৰক্ষা লাগব এই আমাৰ ৰখাটোৱে আমাৰ হৈছে কাম যেনেকৈ বেংকত আমি পইচা থ'ব গ'লে ৰক্ষা লাগে বেংকৰ পইচা ওলাই ৰক্ষা লাগে এইটো হ'ল আমাৰ প্ৰতিনিধি মোৰ সাংবাদিক মোৰ ভাতৃ প্ৰতিম অনুপে ভাল নিউজ কৰি আছে অনুপ কৈ দিয়া কি ক'বা মনোভাৱ কেনেকৈ ক'ম আৰু এই উলিয়াই নিয়া ইয়ালৈ লৈ অহা এইবিলাকে এই নিউজ তাৰমানে আমাৰ অৱস্থাটো এনেকুৱা হৈছে আমি বেংকক গ'লে যেনেকৈ পইচা জমা থ'ব গ'লেও ৰক্ষা লাগে বেংকৰ পৰা ওলাইলেও ৰক্ষা লাগে এতিয়া হেন্দে পইচা খাব আমি ৰখি আছোঁ এইটো মানে একদম মানে মোৰ সতীৰ্থ ভাল মানুহ তাৰমানে নামেদাৰ পৰিচয় ছ'চিয়েল সামাজিক প্ৰচাৰ মাধ্যমত নাম আছে কপে দিব পাৰে হিন্দী ইংলিছ চবতে পাকত মই কৈছোঁ অলপ আগতে হিন্দী নিউজটো ভাল কৰা বহুত ভাল অনুভৱ কেনেকুৱা অনুভৱ মানে আজি অপেক্ষাত যে অপেক্ষাত মানে কি হয় দুৰ্নীতি কৰা মানুহে দুৰ্নীতি কৰিছে হাজাৰ কোটি টকাৰ আমি পোনটাপতি ৰৈ আছোঁ তেওঁলোক আহিব এতিয়াতো আমি কিমান আশা কৰিম আৰু ন্যায় পালিকাৰ পৰা আমি আশা কৰোঁ ন্যায় হ'ব কিন্তু কেছ ডায়েৰীটো এতিয়ালৈ যদি দিব নোৱাৰিলে অভিযোগনামাই দিব নোৱাৰিলে তাৰ ফলত আজি এজনকৈ মুকলি হ'ব আৰু আমি তাকে বাতৰি কৰি থাকিব লাগিব ৰাইজেনো ক'ত ন্যায় পাব দুৰ্ভাগ্যজনক বিষয় এইখন চৰকাৰৰ দিনত হোৱা যিসমূহ আচলতে কেছ বা যি অন্যসমূহ তাৰমানে এইসমূহ দুখীয়াৰ কাৰণে নহয় ধনীৰ কাৰণে এতিয়া মানে এনেকুৱা হৈছে পইচা দিলে সকলো সম্ভৱ সেইকাৰণে সকলোৱে যে মুকলি আখৰত ৭,০০০ কোটি টকা যদি মাৰিব পাৰে মাৰি জেলৰ পৰা ওলাব পাৰে তাত চাই দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে আমাৰ কাম এইটো হৈছে আমি ৰাতিপুৱাই তেওঁলোকক জেলক নিলেও ৰক্ষা লাগব জেলৰ পৰাই মানে CBI কাৰ্যালয় নিলেও ৰক্ষা লাগব এতিয়া অসম আৰক্ষীৰ ওপৰত অসমৰ জনতাৰ বিশ্বাস নোহোৱা হৈছিল নোহোৱাৰ ফলত যেতিয়া CBIলৈ সেইকেইটা কেছ হস্তান্তৰ কৰা হৈছিল CBI কিন্তু দুৰ্ভাগ্যজনক বিষয় এয়াই যে CBI কিন্তু কোৰ্টক তেওঁলোকৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন দিয়াত পলম কৰিলে তাৰ বাবে তেওঁলোকে কিন্তু মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ল এয়াই কিন্তু অসমৰ আচলতে কেছ বা অসমৰ যিসকল জনতা এইসকল জনতাক ঠগ প্ৰবঞ্চনা কৰিব পাৰি ঠগ প্ৰবঞ্চনা কৰিও আপুনি জেলৰ পৰা মুকলি আকাশৰ তলত আহিব পাৰিব এইসকল 85 দিনত চাওক 85 দিনত অসমৰ ৰাইজক ঠগ প্ৰবঞ্চনা কৰি হাজাৰ কোটি টকা কেলেংকাৰী কৰিছিল আৰু কেলেংকাৰী কৰি ইতিমধ্যে তাৰ্কিক আৰু বিশাল জামিন পাবলৈ সক্ষম হৈছে আৰু যিহেতু অন্য থানাত দুটা গোচৰ ৰুজু হৈছে সেইকেইটা গোচৰ হয়তো কালি দিনটোত বা পৰহি দিনটোত তেওঁলোকে জামিন মঞ্জুৰ হ'ব আৰু তেওঁলোকে হয়তো কিছুদিন পিছত এই অসম আৰক্ষীলৈ তেওঁলোকে ৰাজপথত দপদপনি আৰম্ভ কৰিব আৰু ঠগ প্ৰবঞ্চনা কৰিব আৰু জেলত যাব আমি এনেকৈ নিউজ কৰিব আহি থাকিব লাগিব আৰু ৰখি থাকিব লাগিব এই আছি দিয়াৰ মেইন মানুহ হৈ গৈছে একদম দিয়াৰ সুধা নিউজ কৰে দিয়াৰ দিয়াৰ চেনেলৰ একদম নামেদাৰ পৰিচয় আমি পৰিচয় কৈ দিয়া মনোভাৱটো কৈ দিয়া ভাল লাগিছে আপোনাক লগ পাই এই ন্যায় ব্যৱস্থাটোৰ ওপৰত আৰক্ষী ব্যৱস্থা যোনটো আমাৰ অতি পুতৌজনক অৱস্থা লাওলোৱা অৱস্থা অতি লাজৰ বিষয় নিজকে স্মাৰ্ট আৰক্ষী বুলি কয় সেই স্মাৰ্ট আৰক্ষী আজি চৰম লাজ লগা বিষয় কাঠিন্যটো চাৰ্জশ্বিট দিব পৰা নাই ভাল এয়াই অসম আৰক্ষী সকলোৱে ভাল পাওক অসম আৰক্ষীক এয়াই আশা কৰোঁ আমি আচলতে প্ৰতিবাদ কৰিব পাৰোঁ আমাৰ আচলতে ন্যায় দিব পাৰোঁ আমাৰ অৱস্থা হাতত আমি নিউজ কৰিব পাৰোঁ নিউজটো কৰি আমি ৰাইজক মানে সজাগ কৰিব তাৰ বাহিৰে আমাৰ হাতত একো ৰাস্তা নাই আচলতে এই ন্যায় ব্যৱস্থাই আচলতে অতি লজ্জাজনক কাম কৰিছে কিয়নো তেওঁলোকে 85 দিনত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ল যিসকল লোকে এইসকল দগাবাজৰ তাতে যদি তেওঁলোকে ধন বিনিয়োগ কৰিছিল তেওঁলোকে ধন ঘূৰাই পাবলৈ সেয়া কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তত হৈ পৰিছে